ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে এই আগষ্ট মাহটোত বিশেষকৈ কিছু ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব বিশেষকৈ আপোনালোকৰ চাকৰি বা কেৰিয়াৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বৈবাহিক জীৱন প্ৰেম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কিন্তু অলপ সাৱধান হ'বই লাগিব এই মাহত বিশেষকৈ কিছু প্ৰত্যাহ্বান মাজৰে আপোনালোকৰ পাৰ হ'ব কিছু সমস্যাৰ মাজৰে পাৰ হ'ব বিশেষকৈ এই সময়খিনিত 2025 চনৰ এই আগষ্ট মাহত বিশেষকৈ আপুনি আপোনালোকৰ মনত যি ধৰণৰ পৰিকল্পনা যি ধৰণৰ আপোনালোকে সপোন দেখি আছিল কিবা এটা কৰিম বুলি ভাবি আছিল মনতে সেইখিনি পূৰণ কৰাৰ বাবে তাক সঠিক সময় বুলি কৈছে সঠিক মাহ বা ভাল মাহ কিন্তু অধিক কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব ধৈৰ্য আৰু আপোনালোকৰ যি প্ৰচেষ্টা আপোনালোকৰ যি একাগ্ৰতাৰ সেইখিনি আপোনালোকক উন্নতিৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি কৈছে একে সময়তে এই মাহত বিশেষকৈ নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব এই মাহটো বিশেষকৈ আপোনালোকৰ কেৰিয়াৰৰ স্থান বিশেষকৈ আপোনালোকৰ আগৰ মাহৰ দৰে এই মাহটো আপোনালোকৰ দ্বাদশ স্তৰত আছে ইয়াক সাধাৰণভাৱে ভাল বুলি গণ্য কৰা নহয় যদিও কিন্তু শনিদেৱ আৰু গুৰু নক্ষত্ৰ মণ্ডলত থাকিব যিয়ে আপোনালোকক বিশেষকৈ ভাল ফলাফল দিব পাৰে যিসকলে নিজৰ কৰ্মস্থলী সলনি কৰিব বিচাৰে অৰ্থাৎ চাকৰি পৰিৱৰ্তন কৰাৰ বিচৰা এনে নিয়োজিত লোক বা ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব বিচৰা এনে লোকসকলে কিছু ভাল ফলাফল পাব পাৰে বুলি কৈছে 6 আগষ্টলৈকে শনি কেতুৰ বিশেষকৈ নক্ষত্ৰ মণ্ডলত থাকিব অলপ কঠিন হ'ব এই সময়খিনিত আনহাতে 6 আগষ্টৰ পিছত শনি বুধ গ্ৰহৰ নক্ষত্ৰ মণ্ডলত থাকিব আৰু কিছুমান ভাল ব্যৱসায়িক চুক্তি আপোনালোকে পাব পাৰে যি আপোনালোকক উৎকৃষ্ট কৰিব অৰ্থাৎ এই মাহত আপোনালোকে কামৰ লগত জড়িত বিষয়ত মিশ্ৰিত ফলাফল দিব পাৰে বুলি কৈছে এই সময়খিনিত কিছুমান ক্ষেত্ৰত বিশেষকৈ গড় হিচাপতকৈ যি ফলাফল যি ৰিজাল্ট আপোনালোকৰ অলপ দুৰ্বল হ'ব পাৰে ভবাতকৈ অলপ আপোনালোকৰ যি আৰ্নিং হওক উপাৰ্জন হওক কিছু কমিব পাৰে কিন্তু যদি আপুনি ব্যৱসায়িক সন্দৰ্ভত কোনো সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে 6 আগষ্টৰ পিছত কিন্তু সেই উদ্দেশ্যত উদ্যোগ লোৱাটো অধিক লাভজনক হ'ব সেইখিনি ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে সময় ভাল বুলি কৈছে একে সময়তে যিসকল নিয়োজিত লোক আছে বিশেষকৈ তেওঁলোকেও 6 আগষ্টৰ পিছতে বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদিও এই মাহত পৰিৱৰ্তন বা ভ্ৰমণৰ লগত জড়িত আপোনালোকৰ কিছু যোগ দেখা পোৱা গৈছে কিন্তু তথাপিও এনে পদক্ষেপ অতি প্ৰয়োজনীয় হ'লেহে আপোনালোকে ল'ব লাগে বুলি কৈছে সাধাৰণতে পৰিৱৰ্তন বা ভ্ৰমণৰ পৰা আপোনালোকে এই মাহটোত বিশেষকৈ আপোনালোকে আঁতৰি থকাটো ভাল হ'ব নহ'লে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত যদি আপুনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক'বলৈ যোৱা যায় বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বিশেষকৈ স্বাস্থ্যৰ ৰাশিফল অনুসৰি আগষ্ট মাহটো আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বহু পৰিমাণে অনুকূল ফলাফল দিব পাৰে যদিও ষষ্ঠ স্থানত ৰোগ ঋণ আৰু শত্ৰুৰ ঘৰ বুলি কোৱা হয় তথাপিও সাধাৰণতে লগ্নৰ বাবে ষষ্ঠ স্থানলৈ যোৱাৰ ভাল বুলি গণ্য কৰা নহয় কিন্তু মংগল গ্ৰহৰ ট্ৰেনজিটত ষষ্ঠ স্থানলৈ যোৱাটো অতি ভাল বুলি গণ্য কৰা হৈছে সেইকাৰণে আপোনালোকৰ মংগল গ্ৰহৰ স্বাস্থ্য উপকাৰিতা দিবলৈ সম্পূৰ্ণৰূপে সাজু বিশেষকৈ ৰোগৰ গ্ৰহ শনিয়ে ট্ৰেনজিটত বিশেষকৈ মংগল গ্ৰহলৈ চাই থাকিব অৰ্থাৎ সৰু সৰু অমিল থাকিব পাৰে কেতিয়াবা আঘাত বা আচুৰ দৰে অভিযোগ আপোনালোকে দেখা পাব পাৰে সৰু সৰু আঘাত বা আপোনালোকৰ কিছু পেইন আপোনালোকে পাব পাৰে গতিকে ধ্যান ৰাখিব যদি আপুনি ইতিমধ্যে বিশেষকৈ হৃদৰোগত আক্ৰান্ত বা সমস্যাত ভুগি আছে তেন্তে আপোনালোকৰ বাবে সজাগ হৈ থকাটো প্ৰয়োজন আছে বুলি কৈছে এই মাহত কিন্তু সাধাৰণতে এই মাহত কোনো নতুন ৰোগ অহাৰ সম্ভাৱনা থকা যেন নালাগে যদিও কোনো ৰোগ অতীতৰ পৰা শৰীৰৰ লগত জড়িত বা পুৰণি কিছুমান ৰোগ আছে কিছুমান বেমাৰ আজাৰ অশান্তি দি থাকে তেন্তে এইখিনি ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব বুলি কৈছে মংগল গ্ৰহৰ কৃপাত কিন্তু তাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনাও আছে খাদ্যৰ প্ৰতি কিন্তু সাৱধান হ'ব লাগিব এই মাহটোত আগষ্ট মাহটোত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহৰ প্ৰথম খণ্ডত বিশেষকৈ চতুৰ্থ স্থানত সূৰ্যৰ ট্ৰেনজিটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ হৃদৰোগী ইত্যাদি যি সম্পৰ্কীয় বিষয়ত সচেতন আপোনালোকৰ হ'ব লাগিব বা আৱশ্যকতা আছে বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিন্তু আপোনালোকৰ এচিডিটিৰ কিছু অভিযোগ থাকিব কিন্তু কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা নাই অৰ্থাৎ এই মাহত কোনো নতুন স্বাস্থ্যজনিত সমস্যা হ'ব নালাগে যদিও ইতিমধ্যে পেট বা যিসকল হাড়ৰ কিছু সমস্যা আছে হৃদৰোগৰ লগত জড়িত কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে সেই ক্ষেত্ৰত কিন্তু সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এনে কৰিলে আপুনি আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব পাৰিব যিমান পাৰে এই মাহত কিন্তু মৰ্ণিং ৱাক এক্সাৰচাইজ আপোনালোকে মৰ্ণিং ৱাক কৰক এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে কিন্তু এই সময়খিনিত আপোনালোকে নিজৰ মনোবল ধৰি ৰাখিব লাগিব
বিশেষকৈ এই সময়খিনিত কৈছে যে এই মাহত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাই সমাজৰ স্বীকৃতি আৰু সন্মান লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ ধাৰণা আৰু কামৰ শলাগ ল'ব পাৰে। এই মাহত আপুনি হয়তো পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব, যিটো আপোনালোকৰ আধ্যাত্মিক জীৱনত সমৃদ্ধ কৰিব। ইয়াৰ বাহিৰেও আপুনি আপোনালোকৰ খৰচ পৰিচালনা কৰিব লাগিব। খৰচ পাতি কৰোঁতে সাৱধান হ'ব লাগিব। যধে মধে টকা পইচা খৰচ কৰিব নালাগে, যি আপোনালোকৰ আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়খিনিত কৈছে যে ইতিবাচক চিন্তা আৰু ধৈৰ্য ধৰি ৰাখিলে বা নিজকে মনত বিশেষকৈ সেইখিনি ৰাখিলে আপুনি জীৱনত সমন্বয় কঢ়িয়াই আনিব আৰু সফলতাৰ দিশত আগবাঢ়ি যাব। সাৱধান হ'ব লাগিব। 2025 চনৰ আগষ্ট মাহত আপুনি নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। যদি আপুনি আপোনালোকৰ কাম আৰু বিশেষকৈ কৈছে যে পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে, তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে নিজৰ সময়সূচী উন্নত কৰক আৰু ঘনিষ্ঠ মানুহৰ লগত সময় কটালেও উপকৃত হ'ব বুলি কৈছে বা সময় উলিয়াবলৈ চেষ্টা কৰক। ধ্যান ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে ল'ব লাগিব। আপোনালোকৰ ধন নিৰাপদে বিনিয়োগ কৰক বুলি কৈছে। এই মাহত আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু সাৱধানতাৰে বিশেষকৈ এই সমস্যাখিনি বা প্ৰত্যাহ্বানসমূহৰ প্ৰতি সন্মুখীন হ'ব পাৰিব বুলি কৈছে। এই সময়খিনিত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে 2025 চনৰ আগষ্ট মাহত আপোনালোকৰ বাবে এক শুভ দেখা পোৱা গৈছে। ভাল এটা পৰিৱেশ সৃষ্টি হ'ব, যাৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ বা বুজাবুজি এটা আণ্ডাৰষ্টেণ্ডিং এটা পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চ আৰু উত্তেজনাও থাকিব, কিন্তু ব্যস্ততাৰ বাবে সম্পৰ্কক সময় দিয়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিজি থকাৰ বাবে আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক জীৱনতে হওক ইমান এটা সময় দিব নোৱাৰিব পাৰে। যদিও আপুনি অবিবাহিত, তেন্তে এই মাহত আপোনালোকৰ বাবে এটা নতুন সম্পৰ্ক আহিব পাৰে বা আৰম্ভ হ'ব পাৰে, যি আপোনালোকৰ জীৱনত এক নতুন সুখ কঢ়িয়াই আনিব পাৰে। যিসকলে সম্পৰ্কত আছে তেওঁলোকে পৰিয়ালৰ অনুমতি লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰিব। কঠিন সময়ত আপোনালোকে ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব আৰু সঠিক সময়ত আপুনি আপোনালোকৰ সংগীৰ সমৰ্থনো পাব, যিয়ে আপোনালোকক সাহস বিশেষকৈ দিব বা সহায় আগবঢ়াব বুলি কৈছে। কিন্তু আপুনি মনত ৰাখিব লাগিব যে ধনৰ সৈতে জড়িত বিষয়ত পৰিয়ালৰ সহায় সুবিধা গ্ৰহণ তৎক্ষণাত নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। পৰিয়ালৰ সৈতে সংবেদনশীলতা আৰু বুজাবুজি দেখুৱাওক, যাতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু বিশ্বাস আছে। বিশেষকৈ এই সময়খিনিত কিন্তু ধ্যান ৰাখিবই লাগিব বুলি কৈছে। একে সময়তে কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহত আপোনালোকৰ লাভৰ ঘৰৰ প্ৰভু শনিদেৱ আগৰ মাহৰ দৰে দ্বাদশত ঘৰত থাকিব। এই মাহত শনি বিশেষকৈ ৰেড গেট হ'ব আৰু নিজৰ নক্ষত্ৰমণ্ডলত থাকিব, কিন্তু উপ নক্ষত্ৰমণ্ডলৰ অৱস্থাত যি দেখা পোৱা গৈছে বিশেষকৈ 3 আগষ্টলৈকে শনি কেতু নক্ষত্ৰত থাকিব। পিছলৈ বুধৰ উপ নক্ষত্ৰ থাকিব আৰু এই মাহত বুধৰ অৱস্থান সাধাৰণতে ঠিকেই আছে। সেয়ে নিজৰ কষ্ট অনুযায়ী উপাৰ্জন কৰিব পাৰিব, যদিও আপুনি আপোনালোকৰ কিন্তু কষ্টৰ 100% নাপাব পাৰে। যিমানখিনি বিচাৰে সিমানখিনি নাপাব পাৰে, কিন্তু আপুনি এটা ডাঙৰ অংশ পাব পাৰে, যদিও সৰু সৰু অসুবিধা হ'ব পাৰে। তথাপিও ইয়াৰ ওপৰতো কিন্তু আপুনি বিশেষকৈ লাভৰ পৰিস্থিতিতে সাধাৰণতে অনুকূল বুলি হ'ব, কাৰণ লাভৰ ঘৰত বহি ৰাহুৱে প্ৰায় বিভিন্ন উপায়েৰে ধন উপাৰ্জনৰ সুযোগ দিয়ে। ধনৰ উৎপাদন বিশেষকৈ বৃহস্পতি নৱম দিশৰ পৰা আপোনালোকৰ লাভ ঘৰলৈ চাইছে। এই সকলোবোৰ কাৰণতে এই মাহত আপুনি আপোনালোকৰ কষ্ট অনুযায়ী অনুকূল ফলাফল পাই থাকিব বুলি কৈছে। কষ্ট যিদৰে কৰিব সেই অনুসাৰে আপোনালোকে ফলাফলো পাব বুলি কৈছে। যদি আপুনি বিশেষকৈ এই সময়খিনিত মাহৰ 21 তাৰিখলৈকে ধন গৃহৰ অধিপতি শুক্ৰৰ 3য় স্থানত থাকিব, সাধাৰণতে ধন সম্পত্তি বৃদ্ধিত সহায় কৰিব। একে সময়তে 21 আগষ্টৰ পিছত 4ৰ্থ ঘৰলৈকে অধিক পৰিমাণে ধন বৃদ্ধি কৰাত সহায় কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু বৃহস্পতি লাভৰ ঘৰলৈ চাইছে, অৰ্থাৎ বৃহস্পতি গ্ৰহৰ লাভৰ ক্ষেত্ৰত অতি সহায়ক। এইদৰে 2025 চনৰ আগষ্ট মাহত আপুনি বহু পৰিমাণে আৰ্থিক দিশত অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যদিও উপাৰ্জনৰ গ্ৰাফটো অলপ কম হৈ থাকিব পাৰে, কিন্তু আপুনি বহু পৰিমাণে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বা ফলাফল দেখা পোৱা যাব বুলি কৈছে। একে সময়তে এই সময়খিনিত আগষ্ট মাহতো যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক কথা কওঁ, তেন্তে আপোনালোকৰ পঞ্চম ঘৰৰ প্ৰভু সূৰ্যৰ স্থিতি এই মাহত বৰ বেছি ভাল নহয়। এই সময়খিনিত কিন্তু প্ৰেমৰ সম্পৰ্ক মাজে মাজে ইজনে সিজনৰ লগত তৰ্ক বিতৰ্ক বা খং ইত্যাদি হ'লেও কিন্তু ইয়াৰ পিছতো সম্পৰ্ক সুদৃঢ় হৈ থাকিব বুলি কৈছে। একে সময়তে ইজনে সিজনৰ প্ৰতি মৰম চেনেহ থাকিব। সৰু সৰু সমস্যাৰ পিছতো আপোনালোকৰ প্ৰেম জীৱন ভাল হৈ থাকিব। বিবাহ আদিৰ লগত জড়িত বিষয়বোৰ আগুৱাই নিয়াৰ বাবে এই মাহটোৰ দ্বিতীয়ত উন্নত ফলাফল দিব পাৰে বুলি কৈছে। আনহাতে আপুনি যদি বিবাহিত, তেন্তে এই ক্ষেত্ৰত কিন্তু সপ্তম ঘৰৰ অনুকূল অৱস্থানৰ বাবে বহু পৰিমাণ অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। এই সময়খিনিত
সপ্তম স্থানত বৃহস্পতিৰ দৃষ্টিশক্তিও বিশেষকৈ আপোনালোকক অনুকূল ফলাফল দিব বিচাৰিব। গতিকে বৈবাহিক জীৱনটো সাধাৰণতে সুখী হ'ব। আপোনালোকে ইজনে সিজনক পূৰ্ণ সময় দিব পাৰিব। আপুনি ইজনে সিজনক সম্পূৰ্ণৰূপে বুজিবলৈ চেষ্টা কৰিব এই মাহটোত আৰু এই প্ৰচেষ্টাসমূহৰ বাবে সাধাৰণতে সম্পৰ্ক অনুকূল হৈ থাকিব আৰু এক সুবিধা আশা কৰা হৈছে এই মাহটোত। বিশেষকৈ এই সময়খিনিত কিন্তু পৰিয়ালৰ মানুহখিনিক আপোনালোকে সহায় কৰিবলগীয়া হ'ব পাৰে। এই মাহত পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক সাধাৰণতে সুষম হৈ থাকিব, বুজাবুজি থাকিব, কিন্তু কেতিয়াবা কিছুমান সৰু সৰু সমস্যা হ'ব পাৰে। এই মাহত ভাই ভনীৰ লগত যি সম্পৰ্ক সাধাৰণতে অনুকূল হ'ব বুলি আশা কৰা হৈছে। তেওঁলোকৰ সৈতে ভ্ৰমণ, মনোৰঞ্জন আদিতো আপোনালোকে সময় কটাব। এই মাহত বিশেষকৈ ঘৰুৱাৰ সম্পৰ্কৰ বিষয়ত গড় ফলাফল লাভ কৰিব পৰা যাব। বিশেষকৈ মাহৰ প্ৰথম অংশৰ তুলনাত মাহৰ দ্বিতীয় অংশ বিশেষকৈ ঘৰুৱাৰ সম্পৰ্কৰ বিষয়ত ভাল ফলাফল দিব। কিবা এটা যদি সমস্যা হৈছিল, ভুল বুজাবুজি হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। একে সময়তে ইজনে সিজনৰ আৱেগক বুজি পাবলৈ চেষ্টা কৰিব বুলি কৈছে। এই মাহত কিন্তু আপোনালোকে নিজৰ মনোবল বজাই ৰাখিব লাগিব। বিশেষকৈ এই সময়খিনিত আপোনালোকে নিজকে সুখী কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। এই মাহত কিন্তু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কেৰিয়াৰৰ বাবে অতি শুভ ইতিবাচক হ'বলৈ গৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য বিশেষকৈ চাকৰি হওক, আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বিশেষ স্বীকৃতি লাভ কৰিব, যাৰ বাবে আপুনি পদোন্নতি, নতুন প্ৰকল্প আৰু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি কৈছে যে মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত আপোনালোকৰ পুৰণি বিনিয়োগৰ পৰাও ডাঙৰ লাভৰ সম্ভাৱনা আছে। আপুনি নতুন নতুন উপাৰ্জনৰ উৎসবোৰ মুকলি কৰিব পাৰিব বা মুকলি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব আৰু চাকৰিত থকা বিষয়াসকলৰ সন্মুখত আপোনালোকৰ যি স্থিতি শক্তিশালী হ'ব বুলি কৈছে। কিন্তু কৰ্মৰ চাপ, কামৰ চাপ, দায়িত্বই মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। বেছি কামৰ বোজা ল'ব নালাগে। লক্ষ্যত উপনীত হ'বলৈ এনে শক্তি আৰু দৃঢ়তা বজাই ৰাখিব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ব্যৱসায়িক ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। এই মাহত নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব বুলি কৈছে। যদি আপুনি আপোনালোকৰ কাম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে, তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে নিজৰ সময়সূচী উন্নত কৰক আৰু ঘনিষ্ঠ মানুহৰ লগত সময় কটালৈ সময় উলিয়াওক বুলি কৈছে। ইয়াৰ বাহিৰেও আপুনি আপোনালোকৰ বিত্তীয় সিদ্ধান্তবোৰ সাৱধানে ল'ব লাগিব। টকা পইচাৰ সম্পৰ্কে যি ধৰণৰ সিদ্ধান্ত আছে সেইখিনি সাৱধানে ল'ব লাগিব। ইয়াৰ বাহিৰেও আপুনি আপোনালোকৰ বিত্তীয় সিদ্ধান্তবোৰ সাৱধানে ল'লে বিশেষকৈ খৰচ আৰু বিপদজনক বিনিয়োগে আপোনালোকৰ আৰ্থিক অৱস্থাত ব্যাঘাত জন্মাব নোৱাৰিব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। গতিকে আপোনালোকৰ আৰ্থিক সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে লওক আৰু আপোনালোকৰ ধন নিৰাপদে বিনিয়োগ কৰক বুলি কৈছে। এই মাহত আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। একে সময়তে নিজৰ মনোবল কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে। আপোনালোকৰ সাহস আপোনালোকে নিজৰ মনত ৰাখিব লাগিব। সৰু সৰু বেমাৰে আপোনালোকক অসুস্থ কৰি ৰাখিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন আছে। স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া ব্যায়ামে আপোনালোকৰ স্বাস্থ্য উন্নত কৰিব বুলি কৈছে। সময়মতে বিশেষকৈ চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব। 2025 চনৰ এই আগষ্ট মাহটোত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। কিছু ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালীৰ সময় কটাক বুলি কৈছে। আৰ্থিক সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে ল'লে আৰু অসাৰ কামত বিশেষকৈ ধন খৰচ নকৰিলে উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত নিজৰ যি আত্মবিশ্বাস সেইখিনি বজাই ৰাখিব বুলি কৈছে। আত্মবিশ্বাস গঢ়ি তোলাৰ কাম কাজৰ ক্ষেত্ৰত আপোনালোকে অলপ জড়িত হওক বুলি কৈছে। নিজৰ কৰ্মৰ প্ৰতি সজাগ হওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত কেইটামান কাম কৰিব পাৰে। বাৰৰ দিনকেইটাত বিশেষকৈ মহাদেৱক পূজা কৰক। শিৱ মন্দিৰলৈ যাওক। আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক, বেলপাত আৰু শিৱ পূজাৰ বাবে যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি আপোনালোকে আগবঢ়াওক তেওঁক আৰু শুদ্ধ মনেৰে আপোনালোকে মহাদেৱক পূজা কৰক আৰু মনৰ যিবোৰ ইচ্ছা আছে তেওঁক জনাওক। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। পাৰিলে আপোনালোকে আৰু এটা প্ৰতিকাৰ কৰিব পাৰে। নিজৰ সামৰ্থ্য অনুযায়ী বিশেষকৈ দুখীয়া মানুহক আপোনালোকে কিবা এটা বস্তু, খোৱা বস্তু, বিশেষকৈ খাদ্য বস্তু আপোনালোকে দান দিয়ক বুলি কৈছে। আৰু যদি কোনো হাঁফানি ৰোগী আছে তেওঁলোকক ঔষধ আপোনালোকে ক্ৰয় কৰাৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।